नमस्कार बंधुসকল मैं जितर आपलोके चाई আছে सैमसलन हेल्प यूट्यूब चेनेल। बंधुসকল प्रतिदिনৰ দ্বাৰা আজিও সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল যদি এতিয়ালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই জীৱন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মই সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল প্ৰথম খবৰটি হৈছে সৰ্বোচ্চ ন্যায়ালয়ত গ'লে এক ধাক্কাত খুলিব মাদ্ৰাছা। এই মন্তব্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ। মাদ্ৰাছা সন্দৰ্ভত আজি এক নিৰ্বাচনী সভাত বিশেষ মন্তব্য আগবঢ়াই বদৰুদ্দিন আজমলে। তেখেতে কয় যে সৰ্বোচ্চ ন্যায়ালয়ত গ'লে এক ধাক্কাত খুলিব মাদ্ৰাছা। মহাজোঁটৰ চৰকাৰ আহিলেই খোলা হ'ব মাদ্ৰাছা। দলগাঁৱত আজি এটা দিনতে বদৰুদ্দিন আজমলে ১ ডজনৰো অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তাৰে এখন সভাত এই মন্তব্য দিয়ে এআইইউডিএফৰ নেতাগৰাকীয়ে। লগতে কয় যে নিৰ্বাচনৰ সমীক্ষা ৬৪খন নহয়, ৭৪খন আসনলৈ চৰকাৰ কৰিব। আনহাতে মহিলাসকলক মাহে ২০০০কৈ টকা বিনামূলীয়া বিদ্যুতৰ বিল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দলগাঁও সমষ্টিত মহাজোঁটৰ বন্ধুত্বমূলক যুঁজৰ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইলিয়াছ আলীৰ ভেটিত কঁপনি তুলি এআইইউডিএফ মনোনীত প্ৰাৰ্থী মুজিবুৰ ৰহমানক লগত লৈ বদৰুদ্দিন আজমলে ১ ডজনৰো অধিক সভাত অংশগ্ৰহণ কৰি প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই দিয়ে। সভাত উপস্থিত থকা বদৰুদ্দিন আজমলে কয় যে চৰকাৰ বনাওঁতে ৬৪খন আসন লাগে। আমি মহাজোঁটবন্ধনৰ ৭৪খন আসন লাভ কৰি চৰকাৰ কৰিম। হিমন্ত দা আপুনি মাদ্ৰাছা বন্ধ কৰিছে, এক ধাক্কাই মাদ্ৰাছা খুলি যাব যদি উচ্চতম ন্যায়ালয়ত যাওঁ, এইদৰে মন্তব্য কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। বন্ধুসকল তাৰপিছত ২ নম্বৰ খবৰটিয়ে হৈছে দ্বিতীয়বাৰৰ বাবে কৰোনা ভাইৰাছত আক্ৰান্ত হ'ল সাংসদ তপন গগৈ। দ্বিতীয়বাৰৰ বাবে কৰোনাত আক্ৰান্ত হৈছে যোৰহাটৰ সাংসদ তপন গগৈ। ২০২০ বৰ্ষত প্ৰথমবাৰ কৰোনাত আক্ৰান্ত হোৱাৰ পাছত এইবাৰ পুনৰ আক্ৰান্ত হৈছে সাংসদগৰাকী ক'ভিড-১৯ত। শেহতীয়াকৈ কৰা ক'ভিড টেষ্টত ধৰা পৰে ক'ভিড সংক্ৰমণ। চাবুৱাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পূৰ্বে কৰা ক'ভিড টেষ্টত তেওঁৰ ৰিজাল্ট আহে পজিটিভ। সোণাৰীৰ বাহগৃহত বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে সাংসদগৰাকী। বন্ধুসকল তাৰপিছত ৩ নম্বৰ খবৰটিও হৈছে কংগ্ৰেছ আৰু এআইইউডিএফ অসমৰ মহাশত্ৰু। বাংলাদেশৰ পৰা অবৈধ বিদেশী আনি অসমত সংস্থাপিত কৰিলে, এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফক অসমৰ মহাশত্ৰু আখ্যা দিয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনে মহাশত্ৰুক অসমৰ পৰা চিৰবিদায় দিব লাগিব। কংগ্ৰেছে বিভাজনৰ ৰাজনীতি কৰিছে। কংগ্ৰেছৰ শাসনকালত কেৱল দুৰ্নীতি ভ্ৰষ্টাচাৰহে হ'ল। মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে টকা পইচা নিদিলে কংগ্ৰেছৰ সময়ত কোনো কাম হোৱা নাছিল। বাংলাদেশৰ পৰা অবৈধ বিদেশী আনি অসমত সংস্থাপিত কৰিলে, যাৰ বাবে অসমৰ সমাজ ব্যৱস্থা অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছিল। আমি খিলঞ্জীয়া ৰাজ্যক ভূমিপট্টা দি জাতি মাটি ভেটি সুৰক্ষা কৰিলোঁ। বিজেপিয়ে ৫ বছৰত ৰাজ্যক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ সহায় কৰিলে। আমাৰ চৰকাৰৰ কোনো বৈষম্যমূলক নীতি নাই। আমাক সকলোৱে আস্থাত লৈছে। আমি অসমত সুশাসন প্ৰতিষ্ঠা কৰিছোঁ। সমাজৰ প্ৰতিজন লোকে নিজ প্ৰাপ্য অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি ভাল কাম কৰিবলৈ আহিছোঁ। আমি ভাল কাম কৰি যাম। ভাল কামেৰে ভাল সমাজ পুনৰবাৰ কৰিম। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে ৰঙাপাৰা সমষ্টিৰ বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীক ১ লাখ ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনায়। বন্ধুসকল তাৰপিছত ৪ নম্বৰ খবৰটিয়ে হৈছে বৃহৎ সিদ্ধান্ত। এতিয়াৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ লাউড স্পীকাৰত আজান বজাব নোৱাৰিব। বৃহৎ সিদ্ধান্ত। এতিয়াৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ লাউড স্পীকাৰত আজান বজাব নোৱাৰিব। লাউড স্পীকাৰত আজান বজোৱাৰ বাবেই অশান্তি ব্যক্ত কৰিছিল বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যক্ষই। সেই অশান্তিৰ ওপৰতে এই সিদ্ধান্ত। প্ৰয়াগৰাজ এলাহাবাদৰ এলাহাবাদ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ সংগীতা শ্ৰীবাস্তৱে জিলাখনৰ ন্যায়াধীশলৈ এক প্ৰশ্ন উত্থাপন কৰি পত্ৰ প্ৰেৰণ কৰিছিল, যি পত্ৰৰ পিছতে বিবাদৰ সৃষ্টি হৈছিল। ৩ মাৰ্চ তাৰিখে প্ৰেৰণ কৰা পত্ৰখনত তেওঁ কৈছিল যে লাউড স্পীকাৰত দিয়া আজানৰ ফলত তেওঁৰ টোপনিত সমস্যা হয়। এই ঘটনাৰ পিছতে মছজিদৰ স্পীকাৰৰ দিশ সলনি কৰি দিয়া হৈছিল। পিছে আজি জিলাখনৰ আইজিয়ে এই সন্দৰ্ভত কঠোৰতাৰে নিৰ্দেশ দিয়ে যে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ লাউড স্পীকাৰত আজানেই নহয়, কোনো ধৰণৰ শব্দ কৰিব নোৱাৰিব। বন্ধুসকল তাৰপিছত ৫ নম্বৰ খবৰটিয়ে হৈছে মাস্ক পৰিধান কৰা বাধ্যতামূলক। অসম চৰকাৰে জাৰি কৰিলে নতুন নিৰ্দেশনা, অন্যথা ভৰিব লাগিব ৫০০ৰ পৰা ১০০০ টকাৰ জৰিমনা। মাস্ক পৰিধান কৰা বাধ্যতামূলক। অসম চৰকাৰে জাৰি কৰিলে নতুন নিৰ্দেশনা, অন্যথা ভৰিব লাগিব ৫০০ৰ পৰা ১০০০ টকাৰ জৰিমনা।
কৰোনা ভাইৰাছৰ পুনৰাগমনে দেখা দিছে দেশৰ কেইবাখনো ৰাজ্যত। ইয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মহাৰাষ্ট্ৰ, পাঞ্জাৱ আদি কেইখনমান ৰাজ্যত নৈশ লকডাউন ঘোষণাৰ লগতে শিক্ষানুষ্ঠান আদিও বন্ধৰ ঘোষণা কৰিছে। নিতৌ বৃদ্ধি পাই গৈ আছে কোভিড পজিটিভ আক্ৰান্ত লোকৰ সংখ্যা। সেয়ে সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা। এতিয়াৰ পৰা সকলো ৰাজহুৱা স্থানত বাধ্যতামূলক মাস্ক পৰিধান কৰাটো। বাটপথ, হাস্পাতাল, অফিচ, বজাৰ আদিত তিনি তৰফ থকা মাস্ক অথবা গামোচা বা অন্য কোনো বোৱা কাপোৰৰ দুটা তৰফৰে নাক মুখ ঢাকি ৰখাটো বাধ্যতামূলক। মাস্ক পৰিধান নকৰাকৈ কোনো সভা সমিতি, মিটিং আদিত অংশ ল'ব নোৱাৰিব। ৰাজহুৱা বাহন আদিত যাতায়াত কৰাৰ সময়ত মাস্ক ব্যৱহাৰ বাধ্যতামূলক। অন্যথা 500ৰ পৰা 1000 টকালৈ জৰিমনা বিহা হ'ব বুলিও নিৰ্দেশনাযোগে সদৰি কৰিছে। বন্ধুসকল, তাৰপিছত 6 নম্বৰ খবৰটিয়ে হৈছে 5টা বছৰ পৰিকল্পনাহীনভাৱে চৰকাৰ চলালে বিজেপিয়ে। লখিমপুৰত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। বিজেপি এটি পৰিকল্পনাহীন দল। পৰিকল্পনাহীনভাৱেই বিজেপিয়ে 5টা বছৰ ৰাজ্যত শাসন চলালে। ভাৰতবৰ্ষৰ মানুহে কেৱল কংগ্ৰেছক বিশ্বাস কৰে আৰু ৰাজ্যবাসীয়ে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ বিচাৰে। এখন 9 নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে তীব্ৰ সমালোচনা কৰে শাসকীয় বিজেপিক। শুকুৰবাৰে বিয়লি বিহপুৰীয়া সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈয়ে। শেষত বিহপুৰীয়া নগৰৰ মাজমজিয়াত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে। কংগ্ৰেছৰ যুৱ নেতাগৰাকীয়ে শাসকীয় বিজেপিক কটু সমালোচনা কৰি যোৱা 5টা বছৰত কি পৰিৱৰ্তন আনিলে বুলি প্ৰশ্ন কৰে। নিবনুৱা সমস্যা, সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত চূড়ান্তভাৱে বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। লগতে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ 5টা গ্যাৰাণ্টি প্ৰসংগ উত্থাপন কৰি শান্তি, সম্প্ৰীতি আৰু নিৰাপত্তা কেৱল কংগ্ৰেছেহে আনিব বুলি মন্তব্য কৰে। সভাত দলীয় প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই সমষ্টিবাসীৰ আধৰুৱা সপোন সম্পূৰ্ণ কৰিম বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে। বন্ধুসকল, তাৰপিছত 7 নম্বৰ খবৰটিয়ে হৈছে পৰিৱৰ্তনৰ মহিমা। এপ্ৰিল মাহৰ পৰা 20% বৃদ্ধি পাব পাৰে ভিটামিনকে ধৰি সকলো ঔষধৰ দাম। দেশলৈ পৰিৱৰ্তনৰ ধাৰা দুৰন্ত গতিত নামি আহিছে। সেই কথাৰ প্ৰমাণ ইতিমধ্যে ঘৰুৱা ব্যৱহৃত গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী, ইন্ধন আদিৰ মূল্য বৃদ্ধিৰ পৰা প্ৰমাণ হৈছে। মূল্য বৃদ্ধিয়ে টেটু চেপা দিয়া দেশৰ জনতাৰ ওপৰত আন এক মাধমাৰ সদায় অহা এপ্ৰিল মাহৰ পৰা দেশত বৃদ্ধি পাব প্ৰতিবিধ দৰৱৰে দাম। ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানসমূহে নৰেন্দ্ৰ মোদীৰ চৰকাৰক ঔষধৰ দাম কমেও 20% বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ আগবঢ়াইছিল, সেই প্ৰস্তাৱত চৰকাৰে ইতিমধ্যে সেউ সংকেত দিছে। সেয়ে এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ ভিটামিনকে ধৰি আন সকলো দৰৱৰ দাম কমেও 20% বৃদ্ধি পাব পাৰে বুলি নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে প্ৰকাশ কৰিছে। মোদী চৰকাৰে 2020 চনত দৰৱৰ হোলচেল প্ৰাইচ ইণ্ডেক্স 0.5%লৈ পৰিৱৰ্তন কৰিছিল। কৰোনাৰ সংহাৰ চলি থকাৰ সময়তে চৰকাৰে কৰোনাৰ চিকিৎসাৰ লগতে আন ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হোৱা হেপাৰিন ইনজেকশ্যনৰ মূল্য একেকোবে 50% বৃদ্ধি কৰি দৰৱবিধৰ মূল্যৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ থকা মোদী চৰকাৰে হৃদৰোগৰ পৰা আৰম্ভ কৰি ভিটামিন আৰু আন প্ৰায় সংখ্যক ঔষধ প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল চীনৰ পৰা আমদানি কৰি আহিছে। ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানৰ এগৰাকী বিষয়ববীয়ে প্ৰকাশ কৰা অনুসৰি চীনে ঔষধ প্ৰস্তুতত ব্যৱহাৰ হোৱা কেঁচামালৰ মূল্য বঢ়াই দিয়াৰ লগতে সাগৰীয় পথেৰে কেঁচামাল আনতে হোৱা খৰচ বৃদ্ধিৰ বাবে দেশত ঔষধৰ দাম কমে 20% বঢ়াবলগীয়া হ'ব। আন সকলো সামগ্ৰীৰে মূল্য বৃদ্ধিয়ে দেশৰ জনতাৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা কৰিছে। এনে সময়তে ঔষধৰ দাম কমেও 20% বৃদ্ধি হ'লে জনতাৰ মূৰত নিশ্চিতভাৱে সৰগ ভাগি পৰিব। এমুঠিমান হিতাধিকাৰী সৃষ্টি কৰি বাহবা লোৱা মোদী চৰকাৰে যে সাধাৰণ জনতাৰ কথা মুঠেও নাভাবে, সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে। পৰিৱৰ্তনৰ নামত মোদী চৰকাৰে কেৱল দাম বৃদ্ধিৰ পৰিৱৰ্তনহে কৰি আহিছে। বন্ধুসকল, তাৰপিছত 8 নম্বৰ খবৰটিয়ে হৈছে খোদ মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টাই ভংগ কৰিলে নিৰ্বাচনী আচৰণ বিধি। নিৰ্বাচনী আয়োগলৈ পত্ৰ লিখিলে কংগ্ৰেছে। খোদ মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এটা চৰকাৰী পদবীত অধিষ্ঠিত থাকি কোনো বিষয়া কৰ্মচাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভা বা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰে তথা সেই কাৰ্য আইনমতে দণ্ডনীয়। তাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দৃষ্টিগোচৰ হৈছে যে অসম চৰকাৰৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে চৰকাৰী পদবী লৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ আছে। প্ৰদেশ কংগ্ৰেছৰ মতে এই কাৰ্যসূচীয়ে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে। সেয়েহে এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা কৰিবলৈ আহ্বান জনাই আজি নিৰ্বাচন আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰে প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লিগেল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এই সন্দৰ্ভত নিৰ্বাচনী আয়োগলৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এই পত্ৰ প্ৰেৰণ কৰিছে। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে বিগত 4 মাহৰ ভিতৰত আজিৰ দিনটোতে দেশত COVID-19ত আক্ৰান্ত হৈছে সৰ্বাধিক লোক।
ভেকচিন ওলাইছে কিন্তু কোভিডৰ আতংকৰ পৰা মুক্ত হ'ব পৰা নাই দেশ। দেশত কিছুদিন আগলৈকে কোভিডৰ সংখ্যাৰ বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল যদিও শেহতীয়াকৈ পুনৰ কোভিডে মাৰাত্মক ৰূপত মূৰ দাঙি উঠিছে। বিগত 4 মাহৰ ভিতৰত আজিৰ দিনটোতে দেশত সৰ্বাধিক সংখ্যক লোক কোভিডত আক্ৰান্ত হোৱাৰ কথাই সকলোকে পুনৰ শংকিত কৰি তুলিছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰততো বৰ্তমান সময়ত কোভিড ভাইৰাছৰ সংক্ৰমণ পুনৰ নতুনকৈ আৰম্ভ হৈছে। বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ 40,953 গৰাকী ব্যক্তি কোভিড পজিটিভ হৈছে। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈকে 1,15,55,284 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈছে। আনহাতে ভাৰতৰ বিভিন্ন ৰাজ্যত বিগত 24 ঘণ্টাত 188 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত বৰ্তমানলৈকে কোভিডৰ সংক্ৰমণৰ ফলত 1,59,558 গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, তামিলনাডু, পাঞ্জাৱ আদি ৰাজ্যত কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। পাঞ্জাৱৰ বিভিন্ন প্ৰান্তত লকডাউন ঘোষণা কৰা হৈছে। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিলৰ দাবীত ৰাজ্যজুৰি সৌদ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। পুনৰ কা বিৰোধী আন্দোলনে উত্তাল কৰিছে ৰাজ্যৰ ৰাজপথ। ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত গঢ়ি উঠিছে কা বিৰোধী আন্দোলন। ৰাজ্যখনৰ লগতে দক্ষিণ কামৰূপৰ বকত আজি দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিশাল বাইক ৰেলী উলিয়ায়। দেৰগাঁৱতো কাৰ বিৰোধিতা কৰি আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চহৰ নগৰ গাঁৱে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বিশাল বাইক ৰেলী কৰি বিৰোধ প্ৰদৰ্শন কৰে। ৰঙিয়াতো আঞ্চলিক ছাত্ৰ সন্থাই কা বাতিলৰ দাবীত বিশাল বাইক ৰেলী কৰে। সৌদ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি দুপৰীয়া ডিমৌ ৰাজহুৱা খেলপথাৰৰ পৰা 3 শতাধিক আছু কৰ্মীয়ে নাগৰিকত্ব সংশোধনী আইন 2019 চমুকৈ কা বাতিলৰ দাবীত বাহিৰ কৰে বাইক ৰেলী। সৌদ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে দক্ষিণ চালমাৰা মানকাছৰ জিলা আছুৰ লগতে গোটাবাৰী খপতীয়া আঞ্চলিক, ফকীৰগঞ্জ আঞ্চলিক, হাজিৰহাট আঞ্চলিক, হাথিঙিমাৰী আঞ্চলিক, দক্ষিণ চালমাৰা আঞ্চলিক আছুৱে কা বাতিলৰ দাবীত বাইক ৰেলী কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুনৰ কা বিৰোধী আন্দোলনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।